নমস্কাৰ আজি 26 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ দুদিন আগলৈকে অসমৰ বহু সমস্যা আছিল যেনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ অবাধ লুণ্ঠন কৃত্ৰিম বানপানী স্মাৰ্ট মিটাৰ মূল্য বৃদ্ধি ইত্যাদি ইত্যাদি কিন্তু মাত্ৰ দুটা শব্দই এই সকলো সমস্যা সমাধান কৰি দিলে সেই দুটা শব্দ হৈছে হিন্দু আৰু মুছলমান বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হ'ল বিজেপিৰ ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস বিৰোধীয়ে প্ৰাৰ্থী প্ৰক্ষেপ নকৰা দুয়োগৰাকী প্ৰাৰ্থী জয়ী বুলি ঘোষণা কৰিলে নিৰ্বাচনী বিষয়াই যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শৃংখল চলিহা আৰু জিতু বৰুৱা মিয়া খেদিবলৈ গৈ মহা বিপদত শৃংখল চলিহা আৰু জিতু বৰুৱা উজনি অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ শৃংখল চলিহা আৰু জিতু বৰুৱাই চেষ্টা চলোৱাৰ অভিযোগ নগাঁৱত শৃংখল চলিহা আৰু জিতু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে অতি সোনকালেই অন্ত পৰিব ৰেচন কাৰ্ডযোগে বিনামূলীয়া চাউল বিতৰণৰ ব্যৱস্থা ৰেচন কাৰ্ডৰ যোগেদি যোগান ধৰা সামগ্ৰীৰ হাল সলনিৰ চিন্তা চৰ্চা কেন্দ্ৰীয় চৰকাৰৰ চাউলৰ পৰিৱৰ্তে হিতাধিকাৰীক দিয়া হ'ব 9টাকৈ অত্যাৱশ্যকীয় সামগ্ৰী খাদ্যত পুষ্টিৰ মাত্ৰা বৃদ্ধিৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত গেহু দাইল বুট মিঠাতেল আটা চেনি নিমখ মছলা সোয়াবিনো যোগান ধৰিবৰ বাবে চেষ্টা কৰিছে কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ডধাৰীক বিনামূলীয়াকৈ যোগান ধৰিব এই সামগ্ৰীসমূহ সম্প্ৰীতি দেশৰ 90 কোটি লোকে লাভ কৰি আছে ৰেচন কাৰ্ডৰ সুবিধা বাংলাদেশৰ প্ৰতিটো প্ৰান্ততেই দুৰ্নীতি চলি আছে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী ডক্টৰ মোহাম্মদ ইউনুছৰ এই মন্তব্য বাংলাদেশক এনে এখন ৰাষ্ট্ৰ তৈয়াৰ কৰিম য'ত জনগণেই সৰ্বশক্তিমান হৈ থাকিব বুলি মন্তব্য কৰিছে অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী গৰাকীয়ে নিশা জুনমণি ৰাভাৰ মাতৃক দুৰ্বৃত্তই আক্ৰমণ কৰি কাঢ়ি নিলে সোণৰ চেইন নিশা 9 বজাত ঘৰৰ সমীপৱৰ্তী দোকানলৈ গৈ থকা অৱস্থাতে এই আক্ৰমণ কৰিছে দুৰ্বৃত্তই হত্যাৰ অপচেষ্টাৰ অভিযোগত এজাহাৰ দাখিল সুমিত্ৰা ৰাভাৰ এক ডাঙৰ ঘটনা সংঘটিত হৈছে জুনমণি ৰাভাৰ মাতৃৰ লগত শুকুৰবাৰে নিশা জুনমণি ৰাভাৰ মাতৃক দুৰ্বৃত্তই আক্ৰমণ কৰি কাঢ়ি নিছে সোণৰ চেইন অসমত কিমান সুৰক্ষিত নাৰী কিমান সুৰক্ষিত মানুহ ইয়াই এক ডাঙৰ প্ৰশ্ন বৰ্তমান সময়ত নিশা 9 বজাত ঘৰৰ পৰা ওলালে মহিলা নিৰাপদ নহয় হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে আমি এনে এখন অসম গঢ়ি তুলিম য'ত ৰাতি 2 বজালৈকে মানুহ মহিলা ছোৱালী বুৱাৰী সকলো ঘূৰিব পাৰিব কোনো অসুবিধা নহয় কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কথা আজি জানো বাস্তৱত ৰূপায়িত হ'ল ৰাতি 9 বজাতেই ঘৰৰ সমীপৱৰ্তী দোকানলৈ গৈ থকা অৱস্থাতে আক্ৰমণ কৰা হৈছে জুনমণি ৰাভাৰ মাতৃক আৰু দুৰ্বৃত্তই আক্ৰমণ কৰি কাঢ়ি নিছে সোণৰ চেইন সমন জাৰি কৰাৰ পাছতে সৰব হৈ পৰিছে শৃংখল চলিহাই কৈছে জেললৈ যাম বন্ধ সাইন নকৰো শিৱসাগৰ জিলা প্ৰশাসনে জাতীয় সংগঠনৰ 27 গৰাকী নেতাক বন্ধ সাইনৰ সমন জাৰি কৰাৰ পাছতে এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শৃংখল চলিহাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ কেইবাটাও মন্তব্য কৰিছে জীৱন নৰখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান পূৰ্বে কৈছিল যে আমি মানুহবোৰ থাকিম গৈনে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ সেই প্ৰশ্নক লৈ সৰব হৈ পৰিছে জীৱন নৰখে কৈছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয় এজন সাংবাদিকে আপোনাৰ সমষ্টিত পাহাৰ কটা সম্পৰ্কীয় এটা প্ৰশ্ন উত্তৰ দিবলৈ গৈ তাৰ মাজত এটা বাক্য আপুনি কৈছিল আমি মানুহবোৰ থাকিম গৈনে এই সময়ৰ এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনাৰ মুখৰ পৰা ক'ব নোৱাৰাকৈ ওলাই গৈছে আমি থাকিম গৈনে এই প্ৰশ্নটোৰ আৰত জাতি মাটি ভেটিৰ প্ৰসংগ সোমাই আছে তাৰ উত্তৰ হ'ল আমি নাথাকো কাৰণ কিয় নাথাকো সেই কথা উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ
জীৱন নৰহে কৈছে 1 নম্বৰ আপুনি 6 নম্বৰ দফা কাৰ্যকৰীকৰণ নকৰিলে এই দফাক দলিয়াই দিলে তাৰ বাবে আমি নাথাকো কাৰণ সীমা আজিলৈকে সিল নহল আমি নাথাকো কাৰণ আপুনি এনআৰসি নকৰিলে আমি নাথাকো কাৰণ অসম জনজাতি ৰাজ্য নহল কোনোবা সম্প্ৰদায়ক কোনোবা ধৰ্মক গালি পাৰি আমি সুৰক্ষিত হ'ব সাংবিধানিক সুৰক্ষাৰ জৰিয়তে গতিকে যদি আমি সুৰক্ষিত নহওঁ অথবা আমি নাথাকো তাৰ বাবে দায়ী আপোনালোক বিশেষকৈ আপোনাৰ দৰে যিসকল খিলঞ্জীয়াই মুখ্যমন্ত্ৰীৰ পদ অলংকৃত কৰিছিল আপোনালোক দায়ী সেই সাংবাদিকজন নহয় আপুনি শিৱসাগৰ অথবা ধিঙৰ ঘটনাৰ পৰা উদাহৰণ লৈ বিধিসন্মতভাৱে আমাক সুৰক্ষিত কৰক অন্যথা এনে প্ৰশ্ন তুলি আপোনাৰ নিজৰ সহায়বোধৰ লগতে ঐক্যমতাহে প্ৰকাশ পাইছে আপোনাৰ মতামত প্ৰকাশ কৰক ইয়া অতি গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন প্ৰত্যেকজন মানুহলৈ জীৱন নৰহে লগতে কৈছে অসমৰ মানুহে ৰাজদুৱাৰত গৈ চিঞৰাৰ সময় আমি মিয়া মাৰুৱাৰী বিহাৰী বঙালী খেদা আৰু সংঘাত সৃষ্টি কৰাৰ পক্ষত নাই আমি সাংবিধানিক সুৰক্ষা বিচৰাৰ পক্ষত ৰাইজ আবেগিক নহব আমি অসমত চিৰকালে সহমৰ্মিতাৰে সকলো জাতি বৰ্ণ ধৰ্মৰ মানুহে ঐক্যবদ্ধতাৰে থাকিব লাগিব অসমত যদি কোনোবা বিদেশী আছে তাক খেদাৰ দায়িত্ব চৰকাৰৰ সাধাৰণ মানুহক উচ্চতাই সংঘাত সৃষ্টি কৰিবলৈ লোৱা সকলৰ কথাত পতিয়ন নাযাব এটা কথা মন ৰখা ভাল স্বয়ং ভাৰতৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে নিয়া খেদাৰ হুংকাৰ দি এজনো খেদাব নোৱাৰিলে আমি কিয় মিছাতে পৰিচিত হম কাৰণ তেওঁলোকেও জানে মিয়াসকল ভাৰতীয় নাগৰিক এতিয়া মিয়া কৈ ৰাজনীতি কৰি আছে ইমানে মিয়ালৈ ভয় যদি সাংবিধানিক সুৰক্ষাৰ 6 নম্বৰ দফা কিয় কাৰ্যকৰীকৰণ নকৰিলে চৰকাৰে উভতাই এতিয়া তেওঁলোকক প্ৰশ্ন কৰাৰ সময় মিয়া মানুহেতো 6 নম্বৰ দফাৰ বিৰোধ কৰা নাছিল এনআৰসি বিৰোধ কৰা নাছিল জন্ম নিয়ন্ত্ৰণৰ বিলৰ বিৰোধ কৰা নাছিল মিয়াৰ ভয় দেখুৱাই কিন্তু অসমীয়া হিন্দুৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে একো কৰা নাই মনত ৰাখিব তেওঁলোকৰ কেৱল চকীৰ ধান্দা এতিয়া অসমৰ মানুহে বুজি উঠিছে মিয়াৰ নাম লৈ ৰাজনীতি কৰে অথচ অসমীয়া হিন্দুৰ কাৰণে ৰাজনৈতিক সাংবিধানিক সুৰক্ষা নিদিয়ে গতিকে আমি কাজিয়া কৰি মৰু কিয় প্ৰশ্ন কৰিছে জীৱন নৰহে লগতে কৈছে যে আপোনালোকে কাক খেদিব খুজিছে অসমীয়া হিচাপে নিজৰ বিবেকক টুকুৰিয়াই চাওকচোন এবাৰ আমাৰ এই গ্ৰন্থত থকা উল্লেখিত প্ৰবন্ধটো উজনি অসমৰ 30টা জাতীয় সংগঠনৰ লগতে আছুকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত থকা জাতীয় সংগঠনৰ ডেকা ডেকেৰীসকলে প্ৰথমে পঢ়ক স্বনিৰ্ভৰশীল আৰু স্ব উদ্যোগী বিৰাট অসমীয়া জাতীয়তাবাদে অসমক বচাব নোৱাৰে মিছাতে মিয়া বঙালী বিহাৰী মাৰুৱাৰী গালি পাৰি লাভ নাই তেওঁলোকৰো আত্মসন্মান আছে তেওঁলোকৰ দুখ কি তেওঁলোকে শ্ৰম কৰি খাইছে দুখ আপোনালোকৰ মানে অসমীয়াসকলৰ কাৰণ আপুনি সাংবিধানিক সুৰক্ষা নিবিচাৰি জাত পাত ধৰ্ম অধৰ্ম ৰাজনীতি কৰি আছে অসমীয়াৰ আত্মসন্মান আছে যদি প্ৰথম আৰু শেষ কথা সাংবিধানিক সুৰক্ষা বিচৰা অন্যথা বিক্ষিপ্ত এইবোৰ ঘটনা প্ৰবাহে 126 জন প্ৰতিনিধিক সুৰক্ষিত কৰিব আমাৰ দৰে থলুৱা জনসাধাৰণক সুৰক্ষা নিদিয়ে মনত ৰাখিব অসমৰ পৰা এজনো ভাৰতীয় নাগৰিকক খেদিব নোৱাৰে মিয়া বুলি চিঞৰি আছে কিন্তু তেওঁলোকক খেদিব নোৱাৰে আছুৱে কেতিয়াবাই হাত দাঙি দলীয় ৰাজনীতি কৰি নদন বদন হৈ ললে তেওঁলোকে নিজেই যাব যেতিয়া পথাৰ মাটি বজাৰ খেতি উদ্যোগ আদি স্বনিৰ্ভৰশীলতাৰে অসমীয়া ডেকা ডেকেৰীৰ হাতত থাকিব তেতিয়াহে যাব